নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ৰেচিপি লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বনাম মই কাচকলৰ কোপ্তা কাৰী। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এটা বাটিত দুটা সিজোৱা কাচকল, পিঁয়াজ, আদা আৰু জলকীয়া কুটা, 2 চাহ-চামুচ চাউলৰ গুড়া, সোৱাদ অনুযায়ী নিমখ দি ভালদৰে পিটিকি ল'ব। ভিডিঅ'টোত দেখুওৱাৰ দৰে কাচকলৰ দীঘল দীঘল বল বনাই তৈয়াৰ কৰি ল'ব। এতিয়া এটা কেৰাহীত ৰিফাইন তেল গৰম কৰি কাচকলৰ বৰকেইটা ৰঙচুৱাকৈ ভাজি ল'ব। পিছত গ্ৰেভিৰ বাবে মধ্যম আকৃতিৰ দুটা পিঁয়াজ, 8 ফুটামান নহৰু, 10টামান কাজু, 2 চামুচ মগজ, 3টা ইলাচি, এডোখৰ ডালচেনি, 2টা লং, 4টামান কেঁচা জলকীয়া, 12টামান কিচমিচ আৰু বিলাহী এটা কাটি একাপ পানী শুকাই যোৱালৈকে সিজাই ল'ব। গ্ৰেভিৰ মছলাখিনি ঠাণ্ডা কৰি মিক্সিত মসৃণভাৱে পিচি ল'ব। এটা কেৰাহীত 4 চাহ-চামুচ ৰিফাইন বা ঘিউ লৈ গৰম কৰি 2টা তেজপাত, 1 চাহ-চামুচ গোটা জিৰা, 1 চাহ-চামুচ ৰঙা জলকীয়া গুড়ি দি তাত গ্ৰেভিৰ মছলাখিনি দি দিলোঁ আৰু তাৰ লগতে 1 চাহ-চামুচ জিৰা গুড়া, 1 চাহ-চামুচ ধনিয়া গুড়া আৰু সোৱাদ অনুযায়ী নিমখ দি মছলাই তেল নেৰালৈকে ভালদৰে ভাজিব লাগিব। এতিয়া ভাজি থকা মছলাখিনিত 1 চাহ-চামুচৰ বাটাৰ দি তাত 1 কাপ গাখীৰ আৰু 1 কাপ পানী দি অলপ সময় উতলিবলৈ দিলোঁ। তাৰপিছত তাতে 1 চাহ-চামুচ কচুৰি মেথি দি দিলোঁ। যেতিয়া উতল আহিলে তাৰপিছত তাত কাচকলৰ বৰকেইটা দি পেলাই কম জুইত অলপ সময়ৰ কাৰণে ৰাখিলোঁ। তাৰপিছত এটা চিচাৰ পাত্ৰত কোপ্তা কাৰীখিনি উলিয়াই তাৰ ওপৰত অলপ ক্ৰীম দিলোঁ, অলপ গোলাপৰ পাহি দিলোঁ, বাদাম আৰু কাজু কাটা দি পেলাই পৰিৱেশনৰ বাবে আগবঢ়ালোঁ। আকৌ লগ পাম আন এটি ৰেচিপিৰ সৈতে। ধন্যবাদ।